So good morning guys. মোৰ নাম বিপ্লৱ আৰু মই মৰিগাঁৱত থাকোঁ আৰু এইটো সুৰজ লগৰ মানে একেলগে কাম কৰোঁ এতিয়া মানে যাবলৈ ওলাইছোঁ দুইটাই দেৰি হ'ল মানে আজি আমাৰ বহুত 10টাত যাম মানে আজি কিমান বাজিল 11টা বাজিল আমাৰ দেৰি হৈছে মানে এতিয়ালৈ Hi guys, good morning. ইয়াৰ লাইক কমেণ্ট কৰি দিবা নতুন ল'ৰা নতুনকৈ খুলিছে তোমালোকে ছাপোৰ্ট কৰিবা আৰু আগুৱাই যাব কি আৰু ভালকৈ ইমানেই আৰু লাষ্ট ব্লগত মই এইটো আশা কৰোঁ আপোনালোকে অলপ মৰম কৰিবা বুলি ইয়াত গাড়ী পাম মানে আমি আগত পাৰিব এনেকৈ জাল লৈ চিধা এনেকৈ ঘূৰি দিব তাৰপিছত আগত হেৰিটো দিব পাৰিব আপুনি সোণাই গাঁও ওচৰত হা এইটোও পাৰিব গৈ এইফালেও পাৰিব অঁ সোমাই যাব তো দাদাই মানে নাজানে চাগে ৰাস্তাটো চিনি নাপায় মানে সুধিছে আৰু কৈ দিছোঁ পুলিচে ধৰি আছে চাগে সেইটো কাৰণে সি এপাকে গুচি আহিছে ৰজে কিবা ভাবি আহি আছে মোৰ কথা লাজ লাগিছেনে সুৰজ অলপ প্ৰথম যে লাজ লাগে গাইজ কিন্তু আৰু সাহস কৰিব লাগিব এতিয়া পৰাই মানে চেষ্টা কৰিব লাগিব আৰু 5-6 বছৰ মানে কিমান দিন লাগে ঠিক নাই আৰু কষ্টটো মেইন গাইজ কাৰণ দুখীয়া ঘৰত জন্ম ল'লে বহুত কষ্টত মানে ডাঙৰ দীঘল হ'ব লাগে তাৰ মাজতো মানে বহুত দুখীয়া মানুহৰ ঘৰত জন্ম লোৱাটো কোনো দুখীয়া মানুহৰ ঘৰত জন্ম লোৱাটো আমাৰ ভুল নহয় কিন্তু কি কৰিবা পৰিস্থিতি আমি এইটো উঠিবই লাগিব আৰু কষ্টই মষ্টই হ'লেও 0 পৰা ষ্টাৰ্ট কৰাটো বহুত ষ্ট্ৰাগল হয় ত' সকলোৱে কিন্তু ভাবিবা আৰু কিয় দি আহিছিলা সুৰজ আছাম পুলিচৰ মানে কিমান নম্বৰ নাপালা কৈ দিয়া মই তোমাৰ 33 পইণ্টৰ কাৰণে নাপালোঁ বেচাৰে বহুত কষ্ট কৰিছিলে কিন্তু নাপালে তাৰ লগৰবিলাকে পাই গ'ল ন হয় পাইছে মোৰ লগৰ 6জনেই পাইছে একেখন গাঁৱৰে একদম একেলগে পঢ়া একেটা বেঞ্চৰে আছিলোঁ তো এইবাৰ আকৌ ট্ৰাই কৰিম কি হয় চাওঁ ভগৱানৰ ওচৰতো আশীৰ্বাদ বিচাৰি আছোঁ নিজৰ ফালৰ পৰা যিমানখিনি পাওঁ 100% দিম বাকী আৰু ভগৱানে কৰিব আৰু কি কৰে নিশ্চয় কষ্ট বুজিছা কি ক'ম আৰু তো কষ্ট নোহোৱা হয় আজি এনেকৈ মানে দুইটা কামৰ পিছত লাগি দৌৰি নুফুলো হয় দাদা এফালে যাব নেকি নাযায় বোলে দেখাই গৈছে আৰু 2 মিনিটৰ পিছতে পাই যাম আমাৰ জীৱনৰ সংগ্ৰাম কৰি থকা এই হোটেলখনত আগত পুৰণাত আছিলে এইটো দোকান আছিলে আমাৰ মালিকৰ এতিয়া মানে সলাই তাত দি দিলে আমাৰ 10টাত আৰু এতিয়া 11টা বাজিবই হ'লি 11টা বজাত গৈছোঁ ৰখাই দিব নহ'লে আমি মানে পাম এতিয়া মই লোকেশ্যনটো দেখাই আছোঁ শিৱ মন্দিৰটো পালে তোমাৰ অলপ খোজ কাঢ়িবলগীয়া হৈছে আৰু বেছি নহয় অলপ তো এখন হৈছে ভি-মাৰ্ট ফেশ্বন চিটি আৰু নেক্সটত আমাৰ পৰিব আপ্যায়ন পাকঘৰ আমাৰ একজেক্ট লোকেশ্যন বুলি ক'লে ষ্টেট বেংকৰ অপজিট ছাইডত আৰু পাকঘৰ আপ্যায়ন ষ্টেট বেংক আৰু এইটো পাকঘৰ দেখিছেই চাগে বাহিৰৰ পৰা নহয় ভিতৰৰ পৰাও দেখা নহয় মালিকৰ গাড়ীটো আছেই ইয়াতে মালিক থাকিলে কিবা এটা আমাৰ পৰিচিত মানুহজনক আপোনালোকে সকলোৱে চাব পাৰিব না দেখা দিয়া গাঁৱৰ পাণ্ডু
টাইম পাছৰ আড্ডা पांडू भाई ये रहा पांडू भाई अरे पांडू फाइनली आए पाइसो ही साहब এইফালে দিদি কণ গৰম দিদি হাতে পাই ষ্টাৰ্ট গাইছ বম বম ভলে ভলে এইটো কিমান লৈছে চাওক গাইছ এতিয়া আমাৰ ৰাইজবিলাক মানে এইফালে শিৱাদা এইটো আমাৰ সীমান্ত হা এইটো এইটো স্পীকাৰটো কি কবি এই নকবি হা কি কওঁ কিবা এটা কওঁ নাই কোৱাটো পিছত আছে উঠাই ল'ব আগে কাম কৰিবি এইবিলাক চাই লওক 10টা বজাত আহিবলগীয়া কৰ্মচাৰী এতিয়া 11টা আপোনাৰ 3 হৈছে পাইছেহি গাইছ এইফালে এবাৰ ঘূৰাই দিব এইফালে আহিম বুলি কৈ সন্ধিয়া ঘৰত মাল ডিউটিত অহা নাই গাইজ এতিয়াও আপোনাৰ মোটামুটি 11টা বজাত পাইছেহি এইবিলাক ব্লগাৰ হ'ব আহিছে কিন্তু হাত কপি থাকে দেৰিকে আহিছে কালিতো নাহিলে গাইছ বাকী কি ক'ব আপুনি ফিলিংছটো কেনেকুৱা ফিলিংছটো বঢ়িয়া চাটনি পিচি আছোঁ এতিয়া কি কৰি আছে চাটনি তো চবেই নিজৰ কামত ব্যস্ত গাইছ ময়ো যাওঁ নিজৰ কামত ব্যস্ত থাকোঁগৈ তো বাই বাই আজিলৈ